নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ইউনিভাৰ্চিটি BA BSc ফাৰ্ষ্ট সেমিষ্টাৰ অৰ্থাৎ AFI UGP যি ৰিজাল্টসমূহ আছিলে ৰিজাল্টসমূহ পাব্লিছ কৰা হৈছে। আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব। BA BSc যি বিকমৰ ৰিজাল্ট আছিলে ফাৰ্ষ্ট সেমিষ্টাৰ আপোনালোকৰ ডিচেম্বৰ মাহত অনুষ্ঠিত হৈ যোৱা এক্সামৰ তাৰ ৰিজাল্টসমূহ দিয়া হৈছে। আপোনালোকে ৰিজাল্ট শ্বীটটো ডাউনলোড কৰিব পাৰিব, লগতে আপোনালোকৰ গ্ৰেড শ্বীটখিনিও ডাউনলোড কৰিব পাৰিব। ৰিজাল্ট শ্বীটখিনি চাবৰ কাৰণে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আহিব, দেখিব ইয়াতে আপোনালোকৰ ৰিজাল্ট অফ দ্য ফাৰ্ষ্ট সেমিষ্টাৰ BA এক্সামিনেশ্যন তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিব তললৈ এনেকৈ ইয়াতে লিখা আছে দেখিছে ৰিজাল্ট ডাউনলোড ৰিজাল্ট। আপোনালোকে ডাউনলোড ৰিজাল্টত ক্লিক কৰিলে আপোনালোকৰ এটা অপশ্যন ল'ব, ডাউনলোড চিনটো ল'ব, তাতে ক্লিক কৰি দিব। ক্লিক কৰিলে মাত্ৰকে আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব গোটেই ৰিজাল্ট শ্বীটটো। প্ৰত্যেকখন কলেজৰ ৰিজাল্ট শ্বীটটো দিয়া হৈছে। আপোনাৰ ৰোল নম্বৰটো আছে নে ইয়াত আপুনি বিচাৰি চাব পাৰে। আপোনালোকৰ কলেজখন নামটো চাৰ্চ কৰি ল'ব, তাৰপৰা আপোনালোকৰ নিজৰ ৰোল নম্বৰটো মিলাই চাব আপোনাৰ ৰোল নম্বৰটো। গোটেই কলেজবোৰৰ নাম দিয়া আছে, ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিমান কলেজ আছে প্ৰত্যেকখন কলেজৰ আপোনালোকৰ ইয়াত নামবোৰ আছে আৰু তাতে আপোনালোকৰ ৰিজাল্টখিনি দিয়া আছে। যদি আপোনাৰ ৰোল নম্বৰটো নাপায় তেতিয়া আপুনি ফেইল বুলি গম পাব। তাৰপিছত আপোনালোকৰ BA BSc ইতিমধ্যে BSc আৰু বিকমো ইতিমধ্যে দি গৈছে, আপোনালোকে হয়তো গমেই পায়। যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও ৰিজাল্ট চোৱা নাই চাব পাৰে। BSc আৰু বিকমৰ ৰিজাল্টসমূহ দিয়া হৈছে। তেওঁলোকে তেনেকৈ গ্ৰেড শ্বীটখিনি এনেকৈ ডাউনলোড কৰিব পাৰিব। গ্ৰেড আপোনাৰ ৰিজাল্ট শ্বীটটো এনেকৈ আপোনাক ক্লিক কৰি আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰিব পাৰিব। এতিয়া ৰিজাল্টসমূহ আপুনি ক'ত চাব, অৰ্থাৎ গ্ৰেড শ্বীটখন ক'ত চাব সেইটো চাবৰ কাৰণে আপোনালোকে ডিব্ৰু শৰ্মা বুলি যিটো ৱেবছাইট আছে ডিব্ৰুগড় ইউনিভাৰ্চিটি ডিব্ৰু শৰ্মাত আহিব লাগিব। তাতে আপোনালোকৰ গ্ৰেড শ্বীটখিনি চাব পাৰিব, যিখিনি গ্ৰেড শ্বীট আছিলে তাতে আপোনালোকে চাব পাৰিব। তাত আহি আপোনালোকৰ ষ্টুডেণ্ট চাইন ইনত এনৰলমেণ্ট নাম্বাৰ আৰু পাছৱৰ্ডটো দি লগ ইন কৰিব। লগ ইন কৰাৰ পিছত আপোনালোকৰ নিজৰ তাতে আপোনালোকে গ্ৰেড শ্বীট বুলি দেখিব, আপোনালোকে তিনিডাল যি মাৰি থাকে মাৰিতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তাতে গ্ৰেড শ্বীট থাকিব। গ্ৰেড শ্বীটতে আপোনালোকে ক্লিক কৰা মাত্ৰকে আপোনালোকৰ BA ফাৰ্ষ্ট সেমিষ্টাৰ ৰিজাল্ট বুলি দেখুৱাব। তাতে ভিউ অপশ্যনটো ক্লিক কৰি আপোনালোকে গ্ৰেড শ্বীটখন চাব পাৰিব।